সোণাৰী নগৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত অৱস্থিত মানুহকহাৰ কমাৰহাট, সোণাৰী বিটিচি আৰু সোণাৰী ডাইল। হাজাৰ বিজাৰ দূৰত্বৰ পৰা শিক্ষক হোৱাৰ সপোনবোৰে প্ৰতিটো বসন্ততেই কুঁহিপাত মেলে। প্ৰতিটো বসন্ততেই আহে ন ন শিকাৰু। সোণাৰী ডাইলৰ অতিকৈ মৰম লগা ধুনীয়া ছোৱালীজনী নাম উপাসনা বৰুৱা। নামটোৰ দৰে তাই এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী। তাইৰ দীঘল মেঘালী যেতিয়া চুলি গুচা মেলি আহে, নীলা ৰঙৰ দুপাট্টাখন ক'ত যে উৰি যায়। যেতিয়া তাই লৰাদৰিকৈ ডাইটৰ মজিয়ালৈ যায়, ঠিক তেতিয়াই বিটিচিৰ বাৰান্দাত আৰম্ভ হৈ যায়। ঐ আহি গ'ল, চানা ছোৱালীজনী কি ধুনীয়া ৰে, চাচোন আকাশ তোৰ লগত মিলিব। ডাইটৰ পদূলিত যেতিয়া বহাগী উৎসৱ নাইবা ডাইটুইকে ভুমুকি মাৰে, তেতিয়াই উপাসনা বৰুৱাৰ সৌন্দৰ্য বেছিকৈ বৃদ্ধি হয়। নীলাপাৰীৰ চাদৰখনেৰে মেলা চুলিৰ তাইজনীক লৈ কিমানৰ হৃদয়ত যে ভাল পোৱাৰ টোকৰ মাৰে। কিন্তু উপাসনাৰ চকু যে আকাশৰ ওপৰত, নহ'বনো কিয়? আকাশ হ'ল বিটিচিৰ বেষ্ট হেণ্ডছম ল'ৰাটো। ৰয়েল এনফিল্ডখন লৈ আকাশ যেতিয়া ক্লাছলৈ আহে, চকলেটেই হওক নাইবা নীলাই হওক, দুপাট্টাবোৰ উৰিবই। ইফালে আকাশৰ কোনো ভূক্ষেপ নাই। কলা ৰঙৰ আখৰবোৰ আৰু কলমটোৰ বাহিৰে একো চিনিয়ে নাপায়। লগৰবোৰে যেতিয়া উপাসনাৰ নাম লৈ তাক জোকায়, তেতিয়া সি কয়, মোৰ দ্বাৰা এই প্ৰেম চেম নহ'ব দেই, ছিংগুল লাইফ ইজ দ্য বেষ্ট। মোৰ লক্ষ্যত আগবাঢ়িব লাগে, এইবোৰৰ বাবে টাইম নাই মোৰ হাতত। উফ, এইবিলাক উত্তৰ যেতিয়া উপাসনাৰ কাণত পৰে, তাৰ হাঁহিটো কিন্তু চাবলগীয়াই হয়। কাৰণ উপাসনাৰ হাঁহিটোত থাকে আকাশৰ প্ৰতি ভালপোৱা আৰু এমুঠি বিশ্বাস। আলিদাৰ দোকানৰ কথাই সুকীয়া। ব্ৰেকৰ টাইম মিলাই উপাসনাই সদায় লগৰ কেইজনীৰ লগত ঘুগুনি খোৱাৰ অজুহাততে আকাশক চাবলৈ যায়। নাচাবনো কিয়? উপাসনাৰ বুকুত যে আকাশৰ ৰংবোৰ বিয়পি পৰে। প্ৰেম এক স্বৰ্গীয় অনুভূতি। কাৰ কেতিয়া আৰু কেনেকৈ হৃদয়ত ভাল পোৱা হয় সেয়া কোনেও নাজানে। উপাসনাৰো একেই হ'ল। প্ৰতিটো সময়ত প্ৰতিটো সপোনত কেৱল আকাশ থকা হ'ল। লগৰবোৰৰ কামোৰবোৰ যেন তাইৰ অভ্যাস হৈ পৰিছে। লগৰবোৰে তাইক প্ৰায়ে কয়, কিমান আৰু ওৱান ছাইডেড হৈ থাকিবি, কৈ দে মনৰ কথাবোৰ আকাশক। পিছে আজি কথাবোৰ অলপ সলনি হৈছে। লিগাঙৰ বতৰ। একেখন ফিল্ডতে দুয়োটা অনুষ্ঠানে লিগাং পাতিছে। আজি উপাসনাৰ ব্যস্ততা আন দিনাতকৈ বহুত বেছি। কাৰণ আজি আকাশক তাই আৰু ওচৰৰ পৰা লগ পাব। মৰ্ণিং এছেম্বলিৰ পৰা মূৰ দাঙি নাইবা ব্ৰেক টাইমত ঘুগুনি খোৱাৰ অজুহাতে আকাশক চোৱাৰ প্ৰয়োজন নাই। আকাশ আজি তাই নিচেই কাষত থাকিব। অৱশেষত আকাশ আহিছিল। দৰ্শকৰ শাৰীৰ প্ৰথম বেঞ্চতে সি বহিছিল। লাহে লাহে বতাহে কোবাই থৈ যোৱা তাৰ চুলিখিনি লৰি আছে। হঠাৎ ঘোষণা হ'ল, এতিয়া এটা ঐনিতম পৰিৱেশন কৰিব উপাসনা বৰুৱাই। উফ, আজি উপাসনাৰ বুকুখন বৰকৈ কঁপিছে। সন্মুখত চোতা হৈ বহি আছে তাইৰ সপোন কোঁৱৰ। ঘুনাসুতিৰে পাৰত বহি মোৰ জংকি পানৈৰ কথা শুনিব মন যায়। থাকিবানে সঁচাকৈ মোৰ কনে গৈ, মই আহিমে বুলি তুমি বাটে চাই।
দৰ্শকৰ হাত চাপৰিবোৰ বাজি উঠিল। কিন্তু আকাশৰ চকু আজি উপাসনাৰ ওপৰত। নহ'বনো কিয়, প্ৰথমবাৰৰ বাবে সি তাইক দেখিছে। আজি প্ৰথমবাৰৰ বাবে সি তাইক তেনেদৰে চাইছে। ৰুংবংখন গাত মেৰাই লোৱা তাইজনীক আজি বৰ ধুনীয়া লাগিছে। এৰা তাৰ হৃদয়তো আজি মৰমবোৰ ফুলি উঠিছে। প্ৰেমৰ সুৰ এতিয়া আকাশকো কোবাই গৈছে। অনুষ্ঠান শেষ হোৱাত কোনোজনীয়ে যদি ৰৈ থকা টেম্পুখনৰ কাষলৈ দৌৰিছিল, আন কোনোজনীয়ে আকৌ বাইকৰ চিট খালী আছেনি সুধি সুধি ঘৰলৈ যোৱাৰ উপায় বিচাৰিছিল। কিন্তু আকাশ আজি ইউক্লিপটাছ গছজোপাৰ তলত ৰৈ আছে উপাসনাৰ অপেক্ষাত। হঠাৎ ফাগুনৰ আকাশখনো গোমা হৈ পৰিছিল। এজাক আবতৰীয়া বৰষুণ। উপাসনা দৌৰি দৌৰি গাড়ী অভিমুখে আহিছিল, কিন্তু তাত এখনো গাড়ী নাছিল। ৰৈ থকা আকাশক দেখি খোজবোৰ লেহেমীয়া হৈ পৰিল। লাজ এটাই তাইক আৱৰি ধৰিলে। হাই উপাসনা, তাইক আচৰিত কৰি আকাশে মাত লগালে। তাই মূৰ তুলি তালৈ চাই হাঁহি এটি মাৰিলে। কিবা ক'বলৈ খুজি একো ক'ব নোৱাৰিলে তাই। বৰষুণ দিছে, ব'লা তোমাক আগবঢ়াই দিওঁ, সেই বুলি কৈ আকাশে বাইকখন ষ্টাৰ্ট কৰিলে। লাজ লাজ ভাৱ এটাই উপাসনা বাইকত বহিল। বৰষুণজাক বেছি হৈ আহিব ধৰিছিল। সেউজীয়া পথটোৱে সিহঁত আগবাঢ়িল। বৰষুণজাকে দুয়োকে তিয়াই গৈছে। আকাশ যেন বাৰিষা হৈ বৰষি পৰিছে উপাসনাৰ বুকুত। তাই বহুদিনৰ পৰা সাঁচি ৰখা মনৰ কথাটো আকাশক যেন আজি কৈ দিব মন গ'ল। কিন্তু তাইক আচৰিত কৰি আকাশে ক'লে, উইল ইউ বি মাই লাইফ? বাইকৰ স্পীডতকৈ যেন উপাসনাৰ বুকুখন আজি বেছিকৈ কঁপিলে। কপা কপা মাতেৰে তাই ক'লে, য়েছ। বৰষুণজাক তেতিয়াও সৰিয়ে আছিল। ক'ৰবাৰ পৰা ভাহি আহিছিল এটি মধুৰ গীত। ভবাতো নাছিলো মোৰ এনে হ'ব, কাৰোবাৰ মৰমে মোৰ হৃদয় চুব। মৰমৰ নদীখন বোৱাই নিব, সপোনে জীৱনক জগাই ক'ব, মোৰ হেনো